তোমালোকে নিশ্চয় ভাবিছা মই এই পৃথিৱী তোমালোকৰ ঘৰ, তোমালোকৰ জন্মস্থান, য'ত তোমালোকে সপোন দেখিছিলা, য'ত তোমালোকে ডাঙৰ হৈছা। হাজাৰ হাজাৰ বছৰ ধৰি মই তোমালোকক দি আহিছোঁ বিশুদ্ধ বায়ু, পৰিষ্কাৰ পানী, খাদ্য, বন জংঘল আৰু জীৱন জীয়াবৰ বাবে সকলো উপকৰণ। কিন্তু আজি মই অসুস্থ। কিন্তু তোমালোকে তাক ধ্বংস উপহাৰ দিলা। আজি গছ কটা হৈছে, জাবৰ জোথৰে পানী ভৰি পৰিছে, কল কাৰখানা আদিৰ ধোঁৱাই বায়ু লেতেৰা কৰিছে, জীৱ জন্তুবোৰে নিজৰ বাসস্থান হেৰুৱাইছে। কাৰণ মানুহে পাহৰি গৈছে প্ৰকৃতি কেৱল সম্পদ নহয়, প্ৰকৃতি জীৱন। মই তোমালোকৰ সম্পত্তি নহয়, তোমালোকে মোৰ সন্তান। তোমালোকে গছ কাটিছা, কিন্তু এবাৰৰ বাবেও ভাবি চাইছানে গছ কাটিলে অক্সিজেন ক'ৰ পৰা পাবা? তোমালোকে পানীত লেতেৰা পেলাইছা, কিন্তু এবাৰো ভাবি চাইছানে পানীৰ অবিহনে জীৱনটো কেনেকৈ জীয়াবা? তোমালোকে প্লাষ্টিক দলিয়াই দিছা, কিন্তু এবাৰো ভাবি চাইছানে তাৰ বাবে কিমান জীৱনৰ মৃত্যু হয়? নাই, তোমালোকে একো নাজানা, তোমালোকে জানি একো নাজানা। আজি মই ক্লান্ত, মোৰ মন পৰিছে, মোৰ উচ্চতা বাঢ়িছে। তোমালোকে মানে মোৰ জীৱনৰ বিলুপ্ত হৈছে। মই ধীৰে ধীৰে ধ্বংসৰ দিশলে আগবাঢ়ি গৈছোঁ। কিন্তু আজি মই প্ৰতিবাদ কৰিবলৈ অহা নাই। আজি মই এটা অনুৰোধ লৈ আহিছোঁ। এজোপা গছ ৰোপণ কৰা, প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা, পৰিৱেশ পৰিষ্কাৰ ৰাখা। মনত ৰাখে, তোমাৰ এই সৰু সৰু পদক্ষেপে ডাঙৰ পৰিৱৰ্তন আনিব। সেয়েহে আজি এই বিশ্ব পৰিৱেশ দিৱসত আমি কেৱল ভাষণ নিদিওঁ, আমি সংকল্প লওঁ। এজোপা গছ কাটিলে দুজোপা গছ ৰুম। প্লাষ্টিক নহয়, পৰিৱেশক বাচি লওঁ। কাৰণ মই তোমালোকৰ পৰ্বতপুৰুষৰ সম্পত্তি নহয়। মই তোমাৰ সন্তানক তোমাৰ প্ৰতি থকা এক ঋণ।